পেৰিছ অলিম্পিকত সংঘটিত হৈছে এক নোহোৱা নুপুজা ঘটনা। বৃহস্পতিবাৰে নিশাৰ পৰা ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলি থকা দেখিবলৈ পোৱা গৈছে আৰু চৰ্চাৰ কাৰণটোৱে হ'ল পেৰিছ অলিম্পিক। বহুতে উল্লেখ কৰিছে পেৰিছ অলিম্পিকৰ ক'লা দিন। ইটালীৰ বক্সাৰ এঞ্জেলা কেৰিনিক আলজেৰিয়াৰ জৈৱিক পুৰুষ ইমান খেলিফৰ বিৰুদ্ধে খেলিবলৈ কিয় বাধ্য কৰোৱা হ'ল? খেলখনৰ মাত্ৰ ৪৫ ছেকেণ্ডৰ পাছতেই এঞ্জেলাই ত্যাগ কৰিছিল বক্সিং ৰিং আৰু যেতিয়াই নিজৰ প্ৰতিদ্বন্দ্বীক বিজয়ী ঘোষণা কৰা হৈছিল তেতিয়াই উন্মাদ হৈ তেওঁ কান্দোনত ভাঙি পৰিছিল। লগতে তেওঁ এটা কথা উল্লেখ কৰিছিল যে তেওঁৰ কেৰিয়াৰত ইমান জোৰত পাঞ্চ তেওঁ কেতিয়াও খাই পোৱা নাই। তেওঁ নাকত আঘাত পাইছিল, মুখত আঘাত পাইছিল, গতিকে তেওঁ এয়া সম্পূৰ্ণ এক ইনজাষ্টিস বুলি উল্লেখ কৰি তেওঁ ৰিং বক্সিং ত্যাগ কৰিছিল। এতিয়া আমি সকলোৱে জানো যে সমগ্ৰ বিশ্ববাসী অলিম্পিক জ্বৰত আক্ৰান্ত হৈ আছে। প্ৰতি মুহূৰ্ততে পেৰিছৰ ক্ৰীড়াংগনত অব্যাহত আছে তুমুল প্ৰতিদ্বন্দ্বিতা। ইতিমধ্যে লাভলীনা বৰগোহাঁয়ে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। ঠিক সেইদৰে ভাৰতে ইতিমধ্যে ৩টাকৈ ব্ৰঞ্জৰ মেডেল জিকিবলৈ সক্ষম হৈছে। কিন্তু কালিৰ দিনটোৰ পৰা যি এক বিতৰ্ক সূচনা হ'ল, ই সঁচাকৈ বিতৰ্ক হোৱা কাৰণ আছিলনে? এতিয়া এই বিষয়টোক লৈ ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলি থকা দেখিবলৈ পোৱা গৈছে। এগৰাকী জৈৱিক পুৰুষক কিয় বক্সিং ৰিঙত নামিবলৈ দিয়া হ'ল, এই লৈ প্ৰশ্ন কৰিছে, ছ'চিয়েল মিডিয়াত তোলপাৰ লাগি আছে। পেৰিছ অলিম্পিকত অংশগ্ৰহণৰ পূৰ্বে ইমেন খেলিফ বহুবাৰ স্বাস্থ্য পৰীক্ষাত ব্যৰ্থ হৈছিল। লগতে তেওঁ যিসমূহ বক্সিঙৰ ডাঙৰ ডাঙৰ টুৰ্ণামেণ্ট আছে সেইসমূহৰ পৰাও নিষিদ্ধ ঘোষণা কৰা হৈছিল। আপোনালোকে নিশ্চয় এটা কথা জানে যে লিংগ অৰ্হতাৰ বাবে টেষ্টষ্টেৰন টেষ্ট অতি গুৰুত্বপূৰ্ণ। কিন্তু লিংগ অৰ্হতাৰ স্থাপনৰ বাবে গুৰুত্বপূৰ্ণ এই টেষ্টষ্টেৰন টেষ্টত ইমেন খেলিফ ব্যৰ্থ হোৱাৰ পাছত ২০২৩ চনত বিশ্ব চেম্পিয়নশ্বিপৰ পৰাও নিষিদ্ধ কৰা হৈছিল ইমেন খেলিফক। পিছে ইমেন খেলিফ সঁচাকৈয়ে এগৰাকী জৈৱিক পুৰুষ নেকি? যদিও বহুতে ইমান খেলিফক এগৰাকী জৈৱিক পুৰুষ বুলি আখ্যা দিছে, কিন্তু তেওঁ জন্মসূত্ৰে এগৰাকী মহিলাই আছিল। এগৰাকী মহিলা হিচাপে জন্মগ্ৰহণ কৰা এই ইমেন খেলিফ কিন্তু ট্ৰেন্সজেণ্ডাৰো নহয়, কাৰণ আলজেৰিয়াত নিষিদ্ধ ট্ৰেন্সজেণ্ডাৰ। জন্মৰ সময়ত খেলিফ মহিলা আছিল যদিও তেওঁৰ DSD অৰ্থাৎ ডিফাৰেন্স অফ ছেক্স ডেভেলপমেণ্ট নামৰ এক অৱস্থা আহি পৰিছিল আৰু ইয়াৰ ফলতেই ইমেন খেলিফৰ ক্ৰমজমবোৰ X আৰু Y লৈ বিকশিত হৈছিল, অৰ্থাৎ পুৰুষৰ ক্ৰমজমলৈ। আৰু মহিলা খেলুৱৈৰ তুলনাত তেওঁৰ টেষ্টষ্টেৰন বেছি হৈ গৈছিল। আৰু লিংগ পৰীক্ষাত ইমেন খেলিফ ব্যৰ্থ হোৱাৰ মূল কাৰণ এইটোৱেই। আজি এই সম্পৰ্কত ৰিপাব্লিক টিভিৰ ৱেবছাইটত এক বিতং প্ৰতিবেদন প্ৰকাশ কৰা হৈছে আৰু এই প্ৰতিবেদনৰ ভিত্তিতেই আজি এই তথ্যখিনি মই আপোনালোকৰ সন্মুখত শ্বেয়াৰ কৰি দিছোঁ। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে যে যিহেতু ডিফাৰেন্স অফ ছেক্স ডেভেলপমেণ্ট নামৰ এক অৱস্থা তেওঁৰ দেহলৈ আহি পৰিছিল, গতিকে তেওঁ লিংগ পৰীক্ষাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। DSDৰ অধীনত এজন ব্যক্তিৰ ক্ৰমজম আৰু শাৰীৰিক বৈশিষ্ট্য প্ৰভাৱিত হয়। সেয়েহে DSD ব্যক্তিক এগৰাকী জৈৱিক পুৰুষ বা জৈৱিক মহিলা বুলি কেতিয়াও লেবেল লগাই দিয়াটো সাধাৰণতে ভুল। ইমেন খেলিফৰ স্বাস্থ্যত এনেদৰে পৰিৱৰ্তন অহাটো জানো তেওঁৰ ভুল? এগৰাকী মহিলা হিচাপে জন্মগ্ৰহণ কৰাৰ পাছত নিজৰ স্বাস্থ্যলৈ যেতিয়া পৰিৱৰ্তন আহে আৰু ইয়াৰ পাছতেই তেওঁৰ শাৰীৰিক অৱয়ৱৰ ক্ষেত্ৰত বিশেষ কিছুমান পাৰ্থক্য আহি পৰা দেখা যায়। এতিয়া আপোনালোকে নিশ্চয় এটা কথা জানি আচৰিত হ'ব যে যদিও ইটালীৰ এঞ্জেলা নামৰ বক্সাৰগৰাকীয়ে এই কথা উল্লেখ কৰিছে, তথাপিও কিন্তু এই ইমেন খেলিফ ইয়াৰ পূৰ্বে ৯ বাৰকৈ মহিলা বক্সাৰৰ হাতত পৰাজয় মুখ দেখিছে। গতিকে এটা কথা সত্য যে ইমান খেলিফৰ এই শাৰীৰিক অৱস্থাৰ কথা জানিও কিয় অলিম্পিক কমিটিয়ে তেওঁক যোগ্য বুলি বিবেচিত কৰিছিল? গতিকে এই প্ৰশ্নটোহে এই সময়ত বেছি প্ৰাসংগিক। কিন্তু সেই বুলি তেওঁ জৈৱিক পুৰুষ বা জৈৱিক মহিলা আখ্যা দিয়াটো ভুল, কাৰণ ডিফাৰেন্স অফ ছেক্স ডেভেলপমেণ্টৰ বাবেহে তেওঁৰ শৰীৰলৈ এনেধৰণৰ পৰিৱৰ্তন আহে। আজিৰ ভিডিঅ' ইমানেই। যদি মোৰ কোনোবাখিনিত ভুল হৈছে বা কোনোবা তথ্য দাঙি ধৰাত মোৰ যদি থাকি গৈছে, তেন্তে নিশ্চয়কৈ আপোনালোকে কমেণ্ট বক্সত জনাব। আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।